ঈশ্বৰ কোন? গড, আল্লাহ নে ভগৱান? তেওঁৰ অস্তিত্ব কি? ঈশ্বৰৰ অস্তিত্ব বিচাৰিছে কবি ৰুণুমী দেৱীয়ে তেওঁৰ ঈশ্বৰ কবিতাৰে। Attention please. Attention please. Here is an announcement that a God is missing. আপোনালোকে শুনিছেনে বাৰু? ঈশ্বৰ হেনো নিৰুদ্দেশ হৈছে। ঈশ্বৰ হেৰাইছে নে পলাইছে নে লুপ্ত প্ৰায় হৈছে মই নাজানো। মই তেওঁক বিচাৰি ফুৰিছো, তেওঁ ক'ত আছে? তেওঁৰ ঘৰ ক'ত, বয়স কিমান, পেচা কি, তেওঁ পুৰুষ নে মহিলা, এজন নে বহুজন, মৌন নে বক্তৃতাধাৰী, তেওঁৰ উদ্দেশ্য কি? বহুজন পুৰোহিতক সুধিলো, মৌলবীক সুধিলো, ভিক্ষুক সুধিলো, পোপক সুধিলো, বহুতে বহুত মত দিলে। তেওঁলোকে ঈশ্বৰ কোন নাজানে, কিন্তু জানে ঈশ্বৰ সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সৰ্বত্ৰমান। সঁচানে ঈশ্বৰ সৰ্বশক্তিমান? হ'ব পাৰে ঈশ্বৰৰ কথা নহবতো পাৰে। মই ঈশ্বৰক প্ৰত্যাহ্বান জনাইছো যে 7 দিনৰ ভিতৰত সমগ্ৰ বিশ্বৰ যুদ্ধাস্ত্ৰ বিস্ফোৰিত নোহোৱাকৈ লোপ পাব লাগে। পাৰিবনে? পাৰিব পাৰে। ঈশ্বৰৰ কথা নোৱাৰিবতো পাৰে। নোৱাৰে যদি কিহৰ ঈশ্বৰ? আৰু তেওঁ সকলেই বিশ্বাস কৰে ঈশ্বৰ সৰ্বজ্ঞ। হ'ব পাৰে ঈশ্বৰৰ কথা নহবতো পাৰে। মই দ্বিতীয়বাৰৰ বাবে ঈশ্বৰক প্ৰত্যাহ্বান জনাইছো, ঈশ্বৰে যদি সকলো কথা জানে তেতিয়াহ'লে আমাক হিচাপ বহীটো দেখুৱাব লাগে। বিশ্বত নিজৰ স্বাৰ্থৰ হকে, ধৰ্মৰ হকে, ৰাজনীতিৰ হকে কিমান নিৰীহ লোকক ক'ত কেনেকৈ কাৰ নিৰ্দেশত হত্যা কৰা হৈছে আমাক হিচাপ বহীখন দেখুৱাব লাগে। মানুহে মানুহক, দেশে দেশক দেউলীয়া কৰিবৰ বাবে কি কি নতুন নতুন মনোবৈজ্ঞানিক পন্থা তথা প্ৰযুক্তিবিদ্যাৰ সহায় লৈছে আৰু কিয়? লগতে আমি ইয়াকো জানিব বিচাৰিছো যে তৃতীয় বিশ্বযুদ্ধ হৈ পৃথিৱী ছাৰখাৰ হৈ গ'লে ঈশ্বৰে নিজৰ অস্তিত্ব অক্ষুণ্ণ ৰক্ষাৰ্থে কিবা বিকল্প পন্থা যুগুতাইছে নেকি? আৰু তেওঁ সকলেই বিশ্বাস কৰে ঈশ্বৰ সৰ্বত্ৰমান। হ'ব পাৰে ঈশ্বৰৰ কথা মিছা কথা নেকি? ঈশ্বৰ যদি সকলোতে থাকেই তেন্তে মন্দিৰ মছজিদ ধ্বংসযজ্ঞৰ সময়ত ঈশ্বৰে নিজস্বত্ব প্ৰমাণ নকৰি নিশ্চুপ হৈ ৰল কিয়? নে এনে কিবা ধৰ্মীয় সংবিধান আছে য'ত হিন্দুৰ দেশত আল্লাহ থাকিব নোৱাৰে অথবা মুছলমানৰ দেশত ঈশ্বৰ থাকিব নোৱাৰে? তাৰ মানে কি ঈশ্বৰৰো নিজা জাতি, ধৰ্ম, বৰ্ণ, বেশৰ পাৰ্থক্য আছে? থাকিব পাৰে ঈশ্বৰৰ কথা যদি আছে তাতকৈ লাজৰ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। যি ঈশ্বৰক বিশ্বৰ অধিকাংশ লোকেই বিশ্বাস কৰে, তেওঁক পাবলৈ ধ্যান কৰে, আৰাধনা কৰে, সেই ঈশ্বৰে যদি তেওঁলোকক ৰক্ষণাবেক্ষণ নিদিয়ে তেতিয়াহ'লে দিব কোনে? সেয়েহে হে ঈশ্বৰ, তুমি কোন?
মই ক'ব নোৱাৰো। কিন্তু তোমাৰ অস্তিত্ব অনুভৱ কৰা সকলৰ লগতে তোমাকো মই মুক্ত প্ৰত্যাহ্বান জনাইছো যে 7 দিনৰ ভিতৰত মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিলে মোৰ দৃঢ় বিশ্বাস সমগ্ৰ বিশ্বৰ যুক্তিবাদী আৰু প্ৰমাণ বিশ্বাসী লোকে তোমাৰ চৰণত আত্মসমৰ্পণ কৰিব আত্মবিশ্বাস সহকাৰে। বিজ্ঞানে উৰুৱাব আধ্যাত্মিকতাবাদৰ বিজয়ৰ ধ্বজা আৰু আমিও বুকুত হাত থৈ সগৌৰৱে উচ্চাৰণ কৰিম, ঈশ্বৰ সৰ্বশক্তিমান, ঈশ্বৰ সৰ্বজ্ঞ, ঈশ্বৰ সৰ্বত্ৰমান। যদি নোৱাৰে যদি হে ঈশ্বৰ বৰ্তমানে ভৱিষ্যতলৈ ইংগিত দিব। সঁচাকে কথাটো কি? ঈশ্বৰ এটা শব্দ নে বিশ্বাস